বট্টদুৱাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ভোমোৰাগুৰিৰ পৰা নিষিদ্ধ ড্ৰাগছসহ দুজনকৈ আটক নগাঁও জিলাৰ বট্টদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত ভোমোৰাগুৰিত আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু আমচুৰ সহযোগত বট্টদুৱাৰ আৰক্ষীয়ে চলোৱা অভিযানত নিষিদ্ধ ড্ৰাগছসহ দুজন সৰবৰাহকাৰী আটক কৰা হয় ভোমোৰাগুৰিৰ গাঁৱৰ সাজাদ আলী আৰু সোহিল আহমেদৰ ঘৰত চলোৱা তালাচী অভিযানত ড্ৰাগছসহ সৰবৰাহকাৰী কেইটাক গ্ৰেপ্তাৰ কৰা হয় ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ৩৫টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰকে জব্দ কৰে বৰ্তমান অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰী কেইটাক জেৰা অব্যাহত ৰাখিছে উল্লেখযোগ্য যে এই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী কেইটা পুলিচৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি অঞ্চলটোত নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল হয় আজি আমি আমাৰ বৰদুৱাৰ থানাৰ অন্তৰ্গত ভোমোৰাগুৰি গাঁৱৰ সাজত আলী আৰু সাহিল আহমেদ এই দুজন মানে আজি বহুত দিনৰ পৰা ড্ৰাগছৰ বেহা মানে ৰমৰমীয়া বেহা চলাই আহিছে আৰু আমাৰ যিটো ভোমোৰাগুৰি বৃহত্তৰ ভোমোৰাগুৰি বৰদুৱা এৰিয়াত মানে এই দুজনেই মানে ড্ৰাগছ পেডলাৰ আছিলে বহুত ডাঙৰ গতিকে ইহঁতক বহুতবাৰ আমি চেষ্টা কৰাৰ পিছতো মানে পুলিচৰ সহযোগত বহুতবাৰ ৰেড মাৰাৰ পিছতো তেওঁলোক মানে আমি সাকসেস হ'ব পৰা নাই আজি ৩-৪ দিন ধৰি মানে আমি এটা প্ৰি প্লেনিং কৰি কিনে কিছুমান সিক্ৰেট ইনফৰমেশ্যন লৈ আজি আমি বৰদুৱা পুলিচৰ সহযোগত আমি আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতি ও আমচুৰ ২-৩ জনৰ সহযোগত আজি আমি বৰদুৱা থানাৰ পুলিচৰ সহযোগত আজি আমি ৰেড মাৰাই সাজতৰ ঘৰৰ পৰা আৰু এই শাহিনৰ ঘৰৰ পৰা আমি ভৰ্তি কণ্টেইনাৰ ৩৫টা আৰু চিৰিঞ্জ আৰু খালী কণ্টেইনাৰ মিনিমাম 300 এবভ এইবিলাক মানে উদ্ধাৰ কৰা হয় আৰু লগতে ৩টা বাইক উদ্ধাৰ কৰা হয় ড্ৰাগছ ও বাল্য বিবাহৰ বিৰুদ্ধে মাত মাতি আহিছোঁ আগলৈকে মাত মাতি যাম গতিকে এই ড্ৰাগছটো আমাৰ বৃহত্তৰ বৰদুৱা এৰিয়াত ড্ৰাগছ মুক্ত হ'ব লাগে তাৰ কাৰণে মই সদায় প্ৰস্তুত মানে ড্ৰাগছ আৰু বাল্য বিবাহৰ ক্ষেত্ৰত আপোনালোকৰ কোনো আপোচবিহীন হয় বট্টদুৱাৰ পৰা ফকৰুল ইছলামৰ ৰিপৰ্ট A24 লাইভ ব্ৰেকিং